আজি ওলাইছোঁ বহুত দূৰত থকাকে। আচলতে মাহঁতৰ ঘৰত থকাকে যাওঁ, কিমান বছৰ মূৰত পাহৰি লৈ ইহঁত দুজনী সৰু সৰু থাকোঁতে থকাকে গৈছিলোঁ। আপোনালোকে দেখে মই যাওঁ মানে অকণমান সময়ৰ কাৰণে আকৌ আহিব হয়, যিহেতু এতিয়া নিও অহাৰ পৰা যে মাহঁতৰ ঘৰত থকাকে যোৱাৰ কথা ভাবিবই নোৱাৰোঁ। মাজতে গুৱাহাটীলৈ গৈছিলোঁ 2-3 দিন থকাকে। এদিন মানে মই যোৱাৰ দিনা নিওৱে সৰু ছোৱালীজনীক নোপোৱালেই, কান্দি কাটি অৱস্থা নাই। গতিকে আজি মাহঁতলৈও বেয়া লাগে যে আজি বোলো নহয়, এটা ৰাতিৰ কাৰণে মাত্ৰ ৰাতিটো থাকিম। এতিয়া 5টা বাজিছে আৰু ৰাতিপুৱাই আহিব লাগিব, 7:30-8টামান বজাত গুচি আহিম, যিহেতু নিয়ৰ খানা দিবলৈ আছে। গতিকে আজি মাহঁতৰ মনো যায় দিয়কচোন, মাহঁতৰ লগত এটা দিন এটা ৰাতি কটাবলৈ। গতিকে যিহেতু মাহঁতৰ বয়সো হৈ আহিছে, আজি থকাকে যাওঁ, ভাল লাগিব। আৰু কোনোবা আহিব, তাত গৈ দেখুৱামগৈ বাৰু। গতিকে এয়া ওলাই মেলি ল'লোঁ। আৰু নিয়ে আজি কি বিহু দেখুৱাই নাজানো, সৰু ছোৱালীজনীক মানে বায়েকক অৱস্থা নাইকিয়া কৰিব, যদি কান্দি কাটি কি কৰে নাজানো, শুৱাই নে নুশুৱাই। হ'লেও এটা ৰাতিৰ কাৰণে নিয়ক আজি এৰিছোঁ ইয়াতে, আৰু দেউতাকো থাকিব বাৰু।